ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 8.1 এই 3 নম্বৰ প্ৰশ্নটো চাম। 3 নম্বৰত কি কৈছে, যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণ সমদ্বিখণ্ডিত হয় তেন্তে দেখুৱা যে ই এটা ৰম্বাস। আমি এ বি চি ডি এটা ৰম্বাস আঁকিলোঁ। এতিয়া এ চি আৰু বি ডি কৰ্ণ পৰস্পৰ অ বিন্দুত কটাকটি কৰিছে। পৰস্পৰ অ বিন্দুত কটাকটি কৰিছে। এতিয়া আমি এ বি চি ডি এটা ৰম্বাস বুলি প্ৰমাণ কৰিব লাগে। আমি লিখিম, প্ৰথম দিয়া আছে এ বি চি ডি এটা চতুৰ্ভুজ। এ বি চি ডি এটা চতুৰ্ভুজ। এ বি চি ডি এটা চতুৰ্ভুজ য'ত এ চি আৰু বি ডি কৰ্ণই পৰস্পৰ অ বিন্দুত কটাকটি কৰিছে। পৰস্পৰ অ বিন্দুত কটাকটি কৰিছে, প্ৰমাণ কৰিব লাগে। এ বি চি ডি এটা ৰম্বাস। এ বি চি ডি এটা ৰম্বাস। এ বি চি ডি এটা ৰম্বাস বুলি প্ৰমাণ কৰিব লাগে। তো প্ৰমাণ ত্ৰিভুজ এ অ' বি আৰু ত্ৰিভুজ এ অ' ডিত কি পাম? অ বি সমান অ' ডি, এইটো দিয়া আছে, ব্ৰেকেটত লিখি দিম। দিয়া আছে এংগল এ অ' বি সমান এংগল এ অ' ডি। আমি জানো যে প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী। প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী। প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী। এতিয়া অ' এ সমান অ' এ হ'ব। এইটো হ'ব সাধাৰণ বাহু। অ' এ সমান অ' এ, এইটো হ'ল সাধাৰণ বাহু। এতেকে ত্ৰিভুজ এ অ' বি সৰ্বাংশসমূহ
ত্ৰিভুজ AOD ত্ৰিভুজ AOD এইটো হ'ব বাহু কোণ বাহু সৰ্বসমতাৰ বিধি বাহু কোণ বাহু সৰ্বসমতাৰ বিধি এতেকে AB সমান AD হ'ব AB সমান AD এইটো হ'ব CPCT এইটো আমি 1 নম্বৰ নামাকৰণ কৰিম তাৰপিছত একেদৰে দেখুৱাব পাৰি দেখুৱাব পাৰি AB সমান কি হ'ব BC হ'ব AB সমান BC AB সমান BC এইটো আমি 2 নম্বৰ নামাকৰণ কৰিম এইটো দিলো 2 নম্বৰ AB সমান AC এইটো দিলো 2 নম্বৰ এটা BC সমান CD হ'ব BC সমান CD এইটো দিম 3 নম্বৰ তাৰপিছত আকৌ CD সমান AD হ'ব CD সমান AD হ'ব এইটো দিম আমি 4 নম্বৰ এটা 1 2 3 আৰু 4 ৰ পৰা আমি পাওঁ 4 ৰ পৰা আমি পাওঁ AB সমান কি হ'ব BC AB সমান BC সমান কি হ'ব CD সমান DA ইয়াৰ আটাইকেইটা বাহু আমি সমান পালোঁ গতিকে ABCD চতুৰ্ভুজটো এটা ৰম্বাস গতিকে ABCD চতুৰ্ভুজটো এটা ৰম্বাস মই এইটোৱে প্ৰমাণ কৰিব দিছিলে তলত লিখি দিব পাৰি দেখুৱা হ'ল এইটো আছিল 3 নম্বৰ এনসাৰ